বিশেষকৈ ক'বলৈ মন গ'ল দেই, কাৰণ পাৰ্লাৰ বিষয়তে যেতিয়া মই আছোঁ, এয়া ফেচিয়েল কৰি হৈ গ'ল, এই পেক মোহাৰিলোঁ। তাৰপিছত মোহৰাৰ পাছত কি কৰিলোঁ, এই কালাৰটোৰ বিষয়ে কৈছোঁ। মানে কি হয়, সঁচাকৈ ক'বলৈ গ'লে আগতে আইতা ককাহঁতৰ দিনত যেন চুলি নপকে বা খোৱা খাদ্যবিলাকো ভাল আছিলে, সেইটো কথা নকওঁ, কিন্তু পৰাপক্ষত একদম সাংঘাতিক কাম কৰি আছে। এতিয়া ক্লাইণ্টে বিচৰাৰ কাৰণে এইটো কৰিবলৈ বিচাৰিছোঁ, কিন্তু আপোনালোকে পৰাপক্ষত এইবিলাক এভইড কৰক। মানে চুলি পকিবই, নেচাৰেল যদি পকে পকিবলৈকে দিব লাগে, গম পাইছে নহয়। এতিয়া মোৰো সৰু সৰুকৈ মিহি মিহিকৈ অকণ পকিছে, কিন্তু এতিয়া যি মই কালাৰটো যদি মাৰি দিবলৈ হয় খুব সোনকালে মানে চুলিবিলাক পকিব। সেইকাৰণে আপোনালোকে পৰাপক্ষত কালাৰবিলাক নকৰাই ভাল দেই। কিন্তু এতিয়া কৰি দিম, ক্লাইণ্টে যে বিচাৰিছে, উপায়টো নাই নহয় জানো। ক্লাইণ্টৰ কথা যদি মই নুশুনো তেতিয়া কি কৰিব, মোক নেক্সট টাইম নেমাতিব। এইভাগেতো দুটকামান ঘটি আছোঁ ন, আৰু কামৰ যে সৰু বৰ নাই নহয় জানো। সেইকাৰণে কৰি আছোঁ, মনটোকে ভালো লাগি থাকে, পইচাও দুটকামান পাওঁ হাত খৰচৰ কাৰণে, নহয় জানো।